মন্দিৰ ভাগৰ কাৰণে চোৱাবলে হৈ গ'ল। এয়া বস্তু আনিছো, কি আনিছো। আকৌ আজি তেল ফুটি পৰিলে মুখ। নমস্কাৰ অসমবাসী ৰাইজ, খবৰ কেনেকুৱা? খবৰ চাগে সকলোৱে ভালে আছে, ভালে থাকক, কুশলে থাকক তাৰে কামনা কৰি আজি ভিডিঅ'টি আৰম্ভ কৰিছো মই চোতালৰ পৰা। তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰি দিওঁ। অসমীয়া বোৱাৰী চেনেলৰ হয় মই সুৰভিয়ে নতুন এটি ভিডিঅ' মাজলৈ সকলোকে স্বাগতম জনালো। আজি কিন্তু বন্ধুসকল বহুত ধুনীয়া এটি ভিডিঅ' পাব আৰু উপভোগ কৰিবলৈ ভাল লাগিব আপোনালোকৰ। আৰু ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আৰু এতিয়া মই সকলোখিনি কাম বন কৰি লওঁ। আজি কিন্তু বহুতখিনি কাম আছে বন্ধুসকল। আজি কিন্তু মই ডিমৌলৈ যাব লাগিব মন্দিৰ ভাগৰ কাৰণে চোৱাবলৈ। চোৱাই চিতাই যেতিয়া নহয় ল'ব লাগে, কিন্তু আজি 2 মাহমানৰ আগতে মই চোৱাইছিলোঁ, কিন্তু আমাৰ এওঁ কৈছে আকৌ এবাৰ চোৱাই লওঁ। সেইকাৰণে আকৌ আজি ডিমৌলৈ যাব লাগিব। আৰু ডিমৌত ক'ত চোৱাওঁ, কি কৰোঁ আৰু আপোনালোকক অকণমান দেখুৱাম বাৰু পাৰিলে। তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰি দিওঁ আহক। এনেকৈ বাহনিটা লৈ চোতালখন সাৰিলোঁ আৰু ভাবিলোঁ জুই জ্বলোৱা ঠাইডোখৰ অকণমান এনেকৈ চিকুণাই লওঁ বুলি। অকণমান চিকুণালোঁ যেতিয়া নহয় ভৰিকেইটা দিবলৈকে ভাল লাগিব। আহিলোঁ এতিয়া মাটি অকণমান লৈ এনেকৈ তুলসী ভেটিটো মচি দিলোঁ। আৰু ৰাতিপুৱাই শুই উঠি তুলসী ভেটিটো সদায় মচিব লাগে, কাৰণ আমি যেতিয়া নহয় ওলাই সোমাই তুলসী ভেটিটোৱে দেখোঁ। গতিকেলৈ মচি থোৱা ঠাইডোখৰ দেখিলে নিজৰে মনটো ভাল লাগে। সৰু থাকোঁতে ককা আইতাই শিকাই থৈ গৈছিল তুলসী ভেটি ৰাতিপুৱাই শুই উঠি মচিব লাগে। আৰু আমি যিডোখৰ ঠাইত জুই ধৰোঁ বা যিডোখৰ আমাৰ জুইশাল, সেই জুইশালত এনেকৈ সদায় ৰাতিপুৱা মচিব লাগে। কিন্তু বন্ধুসকল আজিকালি ৰাতিপুৱাই শুই উঠি উধান আৰু চৌকা নমহাৰে বা নুমুচে। গতিকেলৈ আজি আপোনালোকক অনুৰোধ জনালোঁ যাতে আপোনালোকে জুই জ্বলোৱা ঠাইডোখৰ সদায় মচি ৰাখে। আমাৰ যেতিয়া নহয় জুইশাল নাই বন্ধুসকল, এনেকৈ আমি জুই ধৰিছোঁ এতিয়া ঠাণ্ডা দিনৰ কাৰণে। আকৌ আজি 2 দিনমানৰ আগতে ভোজ খাইছিলোঁ বাহিৰত, তাকে কোলা কেৰাহীখন ধুবলৈ থাকি গ'ল নহয়। সেইকাৰণে ভাবিলোঁ ৰাতিপুৱাই কেৰাহীখন ধুই লওঁ বুলি। এনেকৈ কেৰাহীখন ধুবলৈ আনিলোঁ যেতিয়া নহয় ইমান কোলা লাগি আছে আৰু ইমান লেতেৰা হৈ আছে। ভাবিলোঁ কিহেৰে গুচাওঁ, কিহেৰে চাফা কৰোঁ, তাকে ভাবি একো পাৰ নাপালোঁ। গতিকেলৈ আনিলোঁ এখিনি মুঠি মাৰি বালি। এয়া চাওকচোন, বালিখিনি আনি এতিয়া কেৰাহীখন মই ধুনীয়াকৈ ধুই ল'ম। এয়া চাওক, মই এতিয়া বালিয়ে কেনেকৈ ধুওঁ আপোনালোকক অকণমান দেখুৱাই দিলোঁ। কোলা কেৰাহী এনেকৈ ধুব লাগে, কাৰণ আমি যেতিয়া নহয় যিকোনো কোলা কেৰাহী ধুবলৈ হ'লে বহুত পদ্ধতি আছে, থাকিলেও মই হঠাতে এনেকৈ ধুই ল'লোঁ। আৰু তাৰপিছত ধোৱাৰ পিছত মানে এনেধৰণে মই ভীম বাৰ চাবোন সানি থ'লোঁ, কাৰণ আকৌ যদি মই কেৰাহীখন পুৰি দিওঁ বা জ্বলাই দিওঁ তেতিয়া আকৌ কোলা হৈ পৰিব। গতিকেলৈ মই ভীম বাৰ চাবোন লগাই দিলে বহুত ধুনীয়াকৈ চাফা হৈ থাকে, আকৌ ধুবলৈ ভাল লাগে। এইফালে চাওক, ফুল আনি বা ফুলৰ টাবকেইটা আনি মই এনেধৰণে সজাই থ'লোঁ জুই জ্বলোৱা ঠাইডোখৰত, যাতে ফটোত অকণমান ধুনীয়া লাগে আপোনালোকে চাবৰ কাৰণে। আৰু আহিলোঁ ভিতৰলৈ, এনেকৈ ঘৰকেইটা ঝাৰু দি ভাবিলোঁ কাপোৰ কানি এইখিনি মেচিনত শুকুৱাই থোৱাই আছে, আধা শুকান হৈ আছে। গতিকেলৈ অলপ অলপ ৰ'দত দিবৰ কাৰণে উলিয়াই আনিলোঁ। ইটো কৰোঁ সিটো কৰোঁ, গোটেই দিনটো কামৰ ওপৰতে ব্যস্ত হৈ থাকোঁ বন্ধুসকল। এতিয়া কিন্তু প্ৰায় সময় বন্ধুসকল 10টা বাজিয়ে গ'ল, কিন্তু মই এতিয়ালৈকে কামৰ পৰা আজৰি হ'বই পৰা নাই। ইফালে দেখিলোঁ মকৰা জাল, কিন্তু মকৰা জাল ঘৰৰ ভিতৰত থাকিব নাপায় বন্ধুসকল, টকা পইচা আবদ্ধ কৰি ৰাখে। গতিকেলৈ সাৰি পুচি গা পা ধুই আকৌ আহিলোঁ মই পাকঘৰলৈ। পাকঘৰত আকৌ বাচন পৰি আছে, কিন্তু মূৰটো ফনিয়াবলৈ সময় নোপোৱাৰ কাৰণে আইনাখন নোচোৱাকৈ চুলিখিনি বান্ধি ল'লোঁ। এয়া দেখিলেনে? এতিয়া লৈছোঁ ঘুগুনি বনাবলৈ। ঘুগুনি এইটো কাৰণতে বনাম আৰু দুপৰীয়া ভাত নবনাওঁ, মানে অলপ সন্ধিয়া হোৱাৰ লগে লগে ভাতখিনি বনাব লাগিব আজি বাহিৰতে। এতিয়া ঘুগুনি এনেকৈ বইল কৰিছোঁ, সেয়া চাওক। এইখিনি এতিয়া তেল মাৰিম। অলপ আধা সিজাকৈ থ'লে অলপ টান টান লাগে খাবলৈ, ভাল লাগে মানে খাবলৈ। হেতাখনত অকণমান পানী লাগি থকাৰ কাৰণে ইমানকৈ তেল উপৰি পৰিলে চাওকচোন। মুখত গোটেই মুখখনতে মোৰ আজি আকৌ তেল পৰিলে বন্ধুসকল, কিন্তু আজি মোৰ বিপদে বিপদ। এয়া চাওকচোন বন্ধুসকল, ওলাই মেলি মই ৰেডি হ'লোঁ। এতিয়া ডিমৌলৈ যাওঁ, ফুটা ফুটাকৈ এই ঘুগুনি খাই মানে ডিমৌলৈ যাওঁ আৰু আহি ভাত বনাব লাগিব। Hola, Anita. Getখন বন্ধ কৰি দিয়া।
এতিয়া পালোহি বন্ধুসকল ডিমৌ টাউন। এয়া চাওক অকণমান এনেই আপোনালোকক দেখুৱাইছোঁ ডিমৌ টাউন। এয়া হৈছে চাৰিআলি ডিমৌ আৰু এইটো চাইডে মানে আৰু চিধা চিধি গৈ থাকিলে আপোনালোকে মই য'ত চোৱাম বুলি কৈছোঁ নহয় মন্দিৰভাগ তাতে পাবগৈ। ব'লক এতিয়া গৈ থাকোঁ। প্ৰথমতে এটা আমি কালী মন্দিৰ দেখিলোঁ, তাৰ আগলৈ আপোনালোকে অকণমান দেখিছে সৌৱা শ্ৰী শ্ৰী ৰাধা কৃষ্ণ মন্দিৰ। মই ইয়াতে চোৱাম আৰু আপোনালোকক চোৱাই মেলি আৰু কি পাওঁ কি নেপাওঁ সকলোখিনি জনাম। এতিয়া ব'লকচোন, বৰ বেছিকৈ নেদেখুৱাওঁ। এইটো মন্দিৰৰ ওপৰত মানে মই এটা ভিডিঅ' আগতেই দিয়া আছে মোৰ চেনেলত, আপোনালোকে চাব মন গ'লে চাব পাৰিব। এতিয়া ব'লক আগবাঢ়ি যাওঁ মন্দিৰ ভাগলৈ। আৰু যেতিয়া নহয় প্ৰায় আহিয়ে থাকোঁ মন্দিৰ ভাগলৈ। বন্ধুসকল আহি সোমালোহি, কিন্তু মন্দিৰত পূজাৰীয়ে মানে খানা খাবলৈ লৈছে, সেইকাৰণে মই এনেকৈ বহি আছোঁ আৰু পৰিৱেশটো অকণমান এনেকৈ দেখুৱাই দিছোঁ। এয়া আমাৰ ৰাধা কৃষ্ণ মন্দিৰ। মই যিকোনো দুখ বিপদ হ'লে বন্ধুসকল ইয়ালৈ আহোঁ আৰু ইয়াতে চোৱাই মেলি যাওঁ আৰু যিখিনি পাওঁ মানে কাম জাম কৰিবলৈ সেই তেনেকৈ আজি মন্দিৰ ভাগতে আপোনালোকক ক'লোঁ। আৰু এতিয়া অকণমান সময় মই বহিব লাগিব, খাই বৈ আজৰি হ'লেহে আকৌ চোৱাই মেলি যাম ইয়াতে। এতিয়া চোৱা মেলোৱা হৈ গ'ল আৰু এতিয়া ঘৰলৈ ৰাওনা হৈছোঁ। এতিয়া বন্ধুসকল ঘৰ আহি পালোহি, কিন্তু তেওঁ ৰাস্তাতে মোক নমাই থৈ গ'ল। এডোখৰ খোজকাঢ়ি আহিব লগা হ'ল আৰু এনেকুৱাই মানে মূৰটো বিষ হৈছে বন্ধুসকল, কি ক'ম আৰু উপায় নাই। এইফালে মেকুৰী একেবাৰে ৰাস্তাতে আছে। আমাৰ ধুনুৱে দেখিছেনে ছোৱালী মানুহৰ নিচিনা দৰ্জা মুখতে বহি আছে। বহুত ভাগৰ লাগিছে, অকণমান জীয়াই হতাই ভাত পানী ৰান্ধিব লাগিব, কিন্তু আজি ভাত পানী ৰন্ধাও বহুত বেছি দেৰি হৈ গ'ল। এয়া বস্তু আনিছোঁ, কি আনিছোঁ পিছত আপোনালোকক কৈ আছোঁ। কিয় ক'লে এনেকৈ বন্ধুসকল, কিন্তু বহুত বেছি মনত দুখ লাগিছে। বাৰু দিয়ক, এতিয়া বন্ধুসকল পালেং শাক ছিঙিম। এইফালে হৈছে পালেং শাক, এই পালেং শাকৰ লগতে আজি মাছ দি আঞ্জা বনাম বন্ধুসকল। আপোনালোকে হয়তো পালেং শাকৰ লগত আঞ্জা বনাই খাইছে। কৰ্দৈখিনি চাওক কেনেকৈ শুকাই গ'ল এতিয়া দেখিলেনে। এতিয়া ইয়াত অলপ মছলা দি ভালকৈ বৈয়ামত সুমুৱাই থ'ম। এইকেইটা হৈছিলে নেমু, গোল নেমু শুকাই গ'ল। এইফালে এইটো পালেং ছিঙিবলৈ আনিছোঁ গামলা, আৰু এইফালে মানে আগতে ৰাখিছিলোঁ নেমু। এইবিলাক চাওকচোন বহুত দিনৰ পুৰণি নেমু, কমেও এইখিনি 5 বছৰমান হৈ গ'ল। ইয়াতে সুমুৱাই ৰাখিম এই টেঙাকেইটা এইকেইটা। আৰু এইফালে কেৰাহী আনিয়ে থৈছোঁ, এয়া চাওক ৰাতিপুৱা ধুইছিলোঁ নহয়, এতিয়া শুকাই আছে। আৰু এতিয়া প্ৰথমে পালেং শাকখিনি ছিঙি লওঁ বলক। ইমান ধুনীয়া ধুনীয়া চাওকচোন, একেবাৰে সেউজীয়া হৈ আছে। এয়া চাওকচোন, আজি মানে ঘৰৰ পালেং শাক খাম আৰু যেনেকৈ মানুহে খায় সেই তেনেকৈ আজি মই পালেং শাক খাম মাছৰ লগত। এতিয়া নহয় পাত শাক সদায় দিনত খাব লাগে, ৰাতি মানে খাব নালাগে, গেছৰ প্ৰব্লেম হ'ব, সেইকাৰণে দিনতে ছিঙা হৈছে। এয়া চাওক কেলে আহক আহক। এতিয়া পালেং শাকখিনি ছিঙি এনেকৈ ভালকৈ ধুই ল'লোঁ। যেতিয়া নহয় বাহিৰতে আজি খানা বনাম, সেইকাৰণে আজি এনেধৰণে সৰু সৰুকৈ পালেং শাকখিনি কাটি ধুই পখালি আজৰি কৰি ল'লোঁ। বন্ধুসকলে ৰাতি কিন্তু পালেং শাক খাব নাপায়, যিকোনো পাত শাক ৰাতি খাব নাপায়, গেছৰ প্ৰব্লেম হয়। এয়া হৈছে আলু আৰু পিঁয়াজ, বিলাহী এনেকৈ লগতে লৈ আহিছোঁ, নহৰু আদা এইখিনি গুচাই লওঁ। আমাৰ কিন্তু ধুনুৱে আলু খাবলৈ বহুত বেছি ভাল পায়, সেইকাৰণে আলু অকণমান সৰহকৈ দিয়া হৈছে। আৰু এনেকৈ জুইকুৰা ধৰি কেৰাহীখন পাতিলোঁ। আৰু বন্ধুসকল কালিয়ে কিন্তু মাছ অনা আছিল, ডাঙৰ মাছ, আৰু এনেধৰণে মাছখিনি হালধি নিমখ সকলোখিনি আৰু দি লৈ মই সানি লৈছোঁ। যেতিয়া নহয় তেলত টান টানকৈ ফ্ৰাই কৰিব লাগিব, তেতিয়া কিন্তু বহুত টেষ্টি লাগিব খাই। এতিয়া এনেকৈ মাছখিনি ফ্ৰাই কৰি লওঁ, আপোনালোকে ভিডিঅ'টি উপভোগ কৰি থাকক। জুই সিজোৱা খানাবোৰ এনেও ভাল লাগে ন খাই।
এনেকৈ ভাত পানী ৰান্ধোতে বহুতেই দেৰি হৈ গ'ল বন্ধুসকল। আজি সন্ধিয়া লাগিবই হৈ গ'ল আৰু হঠাৎ আহিল আলহী, সন্ধিয়াৰ আলহী বন্ধুসকল ভগৱান ৰূপী। সেই গতিকে অকণমান সময় ৰখিব লগাও হ'ল। আলহীক চাহ খুৱাই বহিবলৈ ক'লোঁ আৰু এনেকৈয়ে সকলোৱে হাঁহি ফূৰ্তিয়ে মই ভাজিকণ বনালোঁ। এয়া চাওকচোন বন্ধুসকল, মাছ ফ্ৰাই কৰা হৈ গৈছে আৰু কেনেকুৱা লাগিছে ভিডিঅ'টি চাই আপোনালোকে কিন্তু জনাবলৈ নাপাহৰিব। যদিহে ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ আগত কথা এষাৰ কৈ থওঁ। মই ভিডিঅ' কি কাৰণে বনাইছিলোঁ জানেনে বন্ধুসকল? মই এটি মন্দিৰ সজা প্ৰয়াস কৰিছোঁ। আপোনালোকে সকলোৱে জ্ঞাত, সকলোবোৰ কথা কৈ আছোঁ। আজি চোৱাবলৈ গৈছিলোঁ, আপোনালোকে দেখিছেই। আৰু এইটো কাৰণতে মানে চেষ্টা কৰিছোঁ যাতে মোৰ মন্দিৰভাগ সম্পূৰ্ণ হৈ উঠে। আৰু যিখিনি চেনেলৰ পৰা পইচা পাওঁ বা যিখিনি প্ৰাপ্য পাওঁ সকলোখিনি পইচা মই মন্দিৰৰ নামতে দিম বুলি ভাবিছোঁ। আৰু যেতিয়া নহয় মোৰ মন্দিৰভাগ হৈ উঠিব তেতিয়া আৰু বিশেষ কিছুমান কাম হাতত ল'ম বুলিও ভাবিছোঁ। বহুতখিনি আশা আছে, বহুতখিনি সপোন আছে, তাকে আপোনালোকৰ আগলৈ আজি আগবঢ়াই থলোঁ কথাষাৰ। পাহৰিছিলোঁৱে, মাছৰ নাম কোৱাই নাই নহয় আপোনালোকৰ আগত। আজি বনাইছোঁ বন্ধুসকল ৰৌ মাছৰ লগত পালেং শাকৰ আঞ্জা। এনেকৈ এদিন আপোনালোকেও জুইশালত বনাই খাই চাবচোন, এনেকুৱা টেষ্টি লাগে নহয় কি ক'ব আৰু। এতিয়া পালেং শাক আৰু আলু এনেকৈ সিজা হৈ গৈছে, তাৰ লগালগ মই দি লৈছোঁ মাছখিনি যেতিয়া নহয় চব্জিখিনি সিজাৰ পিছত দিব লাগে, তেতিয়া কিন্তু মাছবিলাক ভাগি নাযায়। সোমোৱাই থওঁ আকৌ এটা এটাকৈ, নহ'লে বেয়া হৈ থাকিব নহয়। এতিয়া ৰ'দত দি থৈ দিলে মানে বহুত দিন যাব। পেট মৰা কামুৰিলে খাব লাগিব। আছে আপোনালোকৰ? এইখিনি মোৰ 5 বছৰমান হ'ল আকৌ দেই। বনিছে মজা টেষ্টি হ'ব বেছি ভাল লাগে খাই। বন্ধুসকল, এতিয়া চব্জি সিজা হৈ গৈছে, এয়া দেখিছে নহয়। আজি এই জুইতে ভাত সিজাই দিওঁ আৰু এই ভিতৰলৈ নাযাওঁ। কি হ'ল মেকুৰীটো? এতিয়া মোৰ চব্জি সিজা হৈ গৈছে, সেয়া চাওকচোন। মই এনেকৈ বাঢ়ি লৈছোঁ এখন কাঁহীখনত যেতিয়া নহয় বাঢ়িছোঁ ফটোত অকণমান দেখিবলৈ ধুনীয়া লাগে, সেইকাৰণে এনেধৰণে বাঢ়ি আপোনালোকক দেখুৱাইছোঁ। আৰু আপোনালোকে কেনেকুৱা পাইছে জনাব। আৰু এয়া চাওক মাছ সিজা হৈ গৈছে, আলু, পালেং, বিলাহী আৰু মাছ। কিন্তু ধুনু মোৰ কাষলৈ লগালগ আহিল। অকণমান আগভাগ লাগিবই মানে। আজি কিন্তু ভাত ধুনুৱে ৰান্ধিলে আৰু মই চব্জি ৰান্ধিলোঁ আৰু ভাত সিজা হৈ গৈছে আমাৰ। ভিডিঅ'টি বৰ বেছি দীঘলীয়া নকৰোঁ বন্ধুসকল, কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আজিলৈ আহোঁ, অহা ভিডিঅ'ত লগ পাই আছোঁ। ধন্যবাদ।